মই ৰাইজক এটা ভিডিঅ' দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব। গুণ্ডা যে মিয়া খেলি আছে, এখন ডিষ্ট্ৰিক্টৰ পৰা যায় এখন ডিষ্ট্ৰিক্টত ব্যৱসায় কৰিছে, বিজনেছ কৰিছে, কাৰোবাৰ উচ্ছেদ কৰিছে, নিজৰ জেগালৈ যাব কি মানে কৰিব বিচাৰিছে, কি দেখুৱাব বিচাৰিছে, কি কৰিব বিচাৰিছে। অসমৰ বাসিন্দা সিহঁতে অসমৰে হয়, সিহঁতে হোজাইটো কৰিব পাৰে, হোজাৰ পৰা দৰঙত কৰিব পাৰে, দৰঙৰ পৰা কামৰূপত কৰিব পাৰে, নলবাৰীত কৰিব পাৰে, অসমৰ মানুহ অসমৰ বাহিৰতো যায় বিজনেছ কৰিব পাৰে। ভাৰতীয় মানুহ ভাৰতীয় হৈ কেনে যিকোনো ঠাইত ব্যৱসায় কৰিব পাৰে, বিজনেছ কৰিব পাৰে, তাক একো ক'ব লগা সিহঁত আইন হয় নেকি, ল জানে নেকি? বৰ লেবেল মাৰি গৈছে, লেবেল মাৰি যায় তহঁত যা উচ্ছেদ কৰিম, তহঁতক কিবা কৰিম, তহঁত গুচি যা, তহঁত যা, যিহেতু বাপেকৰ সম্পত্তি নহয় নহয় এইবিলাক। কি বিচাৰিছে কি? তহঁতে গুৱাহাটীৰ পৰা মিয়া খেদে, গুৱাহাটীত আহি মিয়া খেদে, চব জেগাতে মিয়া মানুহ আছে, মিয়া মানুহ খেদি দেখুৱাই তহঁতে ইমান দম হৈ গ'ল, বেলেগ মানুহ নাই, বেলেগ আৰু নাই, কোনো মুছলমান নাই, তহঁতে কি কৰা ফাৰ্ষ্ট টাইম কি কৰা? মুছলমান যিবিলাক গঢ়ি আছে সিহঁতক সোধা অসমীয়া হয়নে মানে কি? আৰে অসমত থকা মানে অসমীয়া হয়, ভাৰতত মানে ভাৰতীয় হয়, তহঁতে কি বিচাৰিছে? তহঁতে কি গুণ্ডাগিৰি কৰি কি অসমখনত কি ৰাজত্ব কৰিব বিচাৰিছে? গুণ্ডাগিৰি কৰি কেনে অসমৰ পৰা কি অসমখন কি কৰিব বিচাৰিছে সেইটো কোৱা। তহঁত আহিবি না, তহঁত যোৱা বেলেগ জেগাত যোৱা, নিজৰ ঘৰত কুকুৰ হৈ থাকি লাভ নাই না, বেলেগ এখন ডিষ্ট্ৰিক্টত যাই কিনে তাত খেদিব চেষ্টা কৰাচোন। অসমখন কি তহঁতৰ বাপেৰে বুলি ভাবিছা নেকি? নে বাপেৰে লৈ আহিছে অসমখন? আহোঁতে বাপেৰে যেতিয়া জন্ম হৈছিল তেতিয়া অসমখন লৈ আহিছিল নেকি? অসমত অমুক মানুহ থাকিব, তমুক মানুহ থাকিব, অসমত অমুক মানুহ থাকিব নহয়, কি বুলি ভাবে তহঁতে নিজকে ভাবে কি তহঁতে সেইটো কোৱা আগত। পূৰা ছানগ্লাছ লগাই পেলাই তহঁতক মাৰিম, বেটেৰী কোবাম, কিবা কৰিম, তহঁতে সেইটো হ'ব? অসমত সেইটো নচলিব, কেতিয়াও নচলিব অসমত সেইটো ইয়াদ ৰাখিব। কি বুলি ভাবে? মিয়া আছে কাম কৰিছে, মিয়া আছে কাৰণে তহঁত আছা, মিয়া কাম কৰি খুৱাই আছে কাৰণে তহঁতে আছা, মিয়াৰ শাক পাচলি খাই আছে, মিয়াই কাম কৰে, ঘৰো বনাইছে মিয়াৰে বনাইছ। আৰে মিয়া নাথাকিলে